মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস। ডিঙিৰ পৰা কাঢ়ি নিলে বৃদ্ধাৰ সোণৰ চেইন। কাহিলিপুৱাতে সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ স্থান হেঙেৰাবাৰী। মহানগৰীৰ হেঙেৰাবাৰীত পুনৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চোৰে কাঢ়ি নিলে সোণৰ চেইন। পুৱা ঘৰৰ সন্মুখত ৰৈ থকা অৱস্থাতে আনটো দিশৰ পৰা বাইকত অহা দুটা চোৰে কাঢ়ি নিলে বৃদ্ধাৰ চেইন। লগে লগে ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়ে চোৰকেইটা। মহানগৰীত এতিয়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস। মহিলাগৰাকীয়ে কয় যে এতিয়া সোণৰ সলনি ৰূপ ব্যৱহাৰ কৰিব লাগিব। আপুনিও যদি মহানগৰীত বাস কৰে সাৱধান হওক চিলনী চোৰৰ পৰা। যিকোনো মুহূৰ্ততে আপোনাৰ মৰমৰ চেইনডাল, ঘড়ীটো বা আঙুঠিটো পৰিব পাৰে চিলনী চোৰৰ কবলত। ৰাতিপুৱা মই ফুৰিবলৈ গৈছিলোঁ, যাওঁতে সেইফালে তাৰপিছত ঘূৰি চাওঁতে আমাৰ গেটত মানে দুজন মানুহ আছিলে। দেখিছোঁ দুজন মানে এজনে দেখিছোঁ বাইক লৈ ৰখি আছে, বেগ বাইকখনত মানে বেগ আছে। তাৰপিছত দেখি মই আহিলোঁ, উভতি আহিলোঁ, আহি সুধিলোঁ হেৰি কাক ৰখি আছে আপোনালোকে ৰাতিপুৱাই? তেতিয়া ক'লে ওপৰত বোলে এজন গৈছে, দাদা এজনক লগ কৰিবলৈ, তেনেকৈ ক'লে। কওঁতে আৰু মই আকৌ গ'লোঁগৈ আৰু মই আকৌ সিহঁতৰ সেয়াত সোমাই অহা নাই ঘৰলৈ। মই এনেকৈ খোজকাঢ়িবলৈ গ'লোঁ। গৈ মই অলপ পাটৰি ঘৰ পাওঁতে তেতিয়াই মানে সি মানে অলপ আগত নামিছে হ'বলা দেই। নামি এজনে বাইকখন লৈ গৈ আছে লাহে লাহে। সি মানে নামি মোৰ ডিঙিৰ পৰা থাপ মাৰি চেইনডাল লৈ গৈছে, লৈ একে স্পীডত উঠি গুচি গৈছেগৈ। মানুহ এজনক মই দেখিছোঁ, ইজনকো দেখিছোঁ, ইজনে ইমান লক্ষ্য কৰা নাই। এজন মানে ওখকৈ ক্ষীণকৈ, দেখিলে ধৰিব পাৰিম আৰু। পিন্ধিব লাগে আৰু সোণৰ বস্তু মানে পিন্ধিবই নোৱাৰা হৈ গৈছে। বহুত মৰমৰ আছিলে মোৰ সেই চেইনডাল, লকেটটো মানে বহুত মৰমৰ আছিলে। সতৰ্ক এতিয়া উপায় নাই আৰু, সোণৰ কিনা পিন্ধিব লাগিব এতিয়া। পিন্ধাটো অসম্ভৱেই হৈছে। ৰাস্তাতে ইমান টকাই। আৰু অলপ দিনৰ আগতে আৰু এগৰাকী মানুহৰ পিষ্টল দেখুৱাই চেইন লৈ গৈছে, ক'লে বোলে চিঞৰিলে বোলে গুলিয়াই দিম বোলে, এনেকৈ কৈছে।